কবিতাৰ শিৰোনাম ফুটপাথৰ মানুহজনৰ দোষবোৰ। ফুটপাথত বহি থকা জধলা মানুহজন, যি মাজে মাজে হাঁহিছে, মাজে মাজে কান্দিছেও, মাজে মাজে আকৌ বিকটভাৱে চিঞৰিছে। হঠাৎ আকৌ একেবাৰে নিমাত হৈ পৰিছে। মন কৰিছেনে বাৰু তেওঁলৈ, যাক আমি সকলোৱে পগলা বুলি কওঁ। আপুনি বাৰু ভাবিছেনে কেতিয়াবা, আপোনাৰ মোৰ দৰে তেওঁৰো এখন ঘৰ আছিল, য'ত আছিল তেওঁৰ আপোনজন, আছিল আপোনাৰ মোৰ দৰে তেওঁৰো এখন হৃদয়, য'ত খেলিছিল অলেখ ভাৱনাই, আৰু আছিল এটি মন, য'ত নাচিছিল নানানটা সপোনে। ভাৱলেহীন নিথৰ চকুজুৰিটো যে জীয়াই থকাৰ অদম্য হেঁপাহ আছিল, আপুনি বাৰু ভাবেনে? হয়তো নাভাবে। আপুনি চাগে খুবেই ব্যস্ত। আহকচোন, খন্তেকৰ বাবে হ'লেও অনুভৱ কৰোঁ ফুটপাথৰ সেই মানুহজনৰ দুখবোৰ। ধন্যবাদ।